বোধপ্ৰভু ভগৱান শ্ৰীকৃষ্ণৰ পিছতে বিশ্বত একেবাৰে বন্দনীয় পুৰুষগৰাকী বুদ্ধদেৱ বুলি আমি পঢ়িবলৈ পাইছিলোঁ। শংকৰদেৱৰ কীৰ্তনত আমি পালোঁ এটা কথা, বোধ অৱতাৰে বেদ পন্থ কৰি চন্ন, বামানয় শাস্ত্ৰে মহি আছে সৰ্বজন। গতিকে বুদ্ধদেৱ যদি শ্ৰেষ্ঠ পুৰুষে হয়, তেখেতৰ ৰচিত পুথিয়ে বেদক বিপথে পৰিচালিত কৰিছে নেকি, বা সেই দিশটোক আমাক বেলেগ দিশলৈ গতি কৰিছে নেকি? অপৰাধ হ'লে ক্ষমা কৰিব, অকণমান বুজাবুজিৰ বাবে আপোনাৰ চৰণত কথাখিনি ৰাখিছোঁ। আৰু আমিও প্ৰশ্ন উত্তৰ দিব পৰা শক্তিৰ গৰাকী নহয়, তথাপিতো আদান প্ৰদান আলোচনাৰ মাধ্যমেৰে আমি কথাখিনি আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। কীৰ্তন গ্ৰন্থত গুৰুজনাই লিখিছে চতুৰ্বিংশতি অৱতাৰত, বুদ্ধ অৱতাৰে বেদ পন্থ কৰি চন্ন, বামানয় শাস্ত্ৰে মহি আছে সৰ্বজন। অৰ্থাৎ বুদ্ধ ৰূপত ভগৱন্ত পুৰুষে অৱতাৰ ধাৰণ কৰি বেদৰ পথটো নাইকিয়া কৰি থৈ গৈছে, মানে নাশ কৰি থৈ গৈছে, চন্ন নাশ কৰি থৈ গৈছে। কোনটো বেদৰ পথ? যিটো বেদৰ পথক তাৰ পাছৰ বাক্যশাৰীয়ে কৈছে বামানয় শাস্ত্ৰ। য'ত ভাগৱতেও সিদ্ধান্ত দিছে যে প্ৰহ্লাদক খণ্ড আৰু অমৰকই যেতিয়া শাস্ত্ৰ পঢ়াবলৈ গৈছিল, সেই শাস্ত্ৰখিনিৰ নাম ইতিমধ্যে পদত উল্লেখ কৰিছে বামানয় শাস্ত্ৰ। খণ্ড অমৰক দুইজন গুৰুৱে শিকোৱা সেই কথাখিনিৰ নাম হ'ল বামানয় শাস্ত্ৰ। আৰু বামানয় শাস্ত্ৰ প্ৰহ্লাদৰ মনে তাক নমানন্ত ভাল। প্ৰহ্লাদৰ মনে তাক ভাল বুলি মানি লোৱা নাই। কিয়? কাৰণ তেওঁ মাতৃ গৰ্ভতেই কৃষ্ণ কথা শুনি আহিছে। মাতৃৰ গৰ্ভতে প্ৰহ্লাদে ৰাম নাম পালে, নাম হৃদয়তে থলে, পঞ্চবয়সতে প্ৰহ্লাদে ৰাম নাম গালে, বান্ধৈ হৰি নাম গালে, শুনি দৈত্যপতি দিলে নানান শাস্তি, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। এইটো হ'ল সত্য। গতিকে সেই সত্যটোক দেখুৱাবৰ বাবে বুদ্ধদেৱে বামানয় শাস্ত্ৰ পথটো নষ্ট কৰি দিলে। তাৰমানে য'ত ঈশ্বৰৰ কথা নাছিল, সেইখিনিকে সেই সময়ৰ জীৱতত্বই আশ্ৰয় কৰি কৰি জীৱন ধাৰণ কৰিছিল। সেইকাৰণে বুদ্ধদেৱে পঞ্চশীল নীতি প্ৰচাৰ কৰিছে জীৱৰ মাজত, যে সদায় সঁচা কথা ক'বা, অহিংসা নীতি পৰিহাৰ কৰিবা। এনেধৰণে 5টা নীতি জীৱক পালন কৰিবলৈ দেখুৱাই দিছে। বুজি পাবা ঈশ্বৰ আছে নে নাই। তাৰমানে পোনে পোনে নাই কোৱা ঈশ্বৰ আছে, আমুক জেগাত ঈশ্বৰ আছে, তেওঁ সেই ঠাইৰ পৰা আমাক পালন কৰি আছে, গতিকে আমি সেই ঠাইলৈ যাবলৈ ঈশ্বৰক সেৱা কৰিব লাগিব। এইবুলি বুদ্ধদেৱে পোনে পোনে ঈশ্বৰৰ উপস্থিতিৰ উমানটো জীৱক নাই দিয়া। মাত্ৰ 5টা নীতি মানি চলিবলৈ ক'লে। যে মই বেয়া, যেনেকৈ মহাত্মা গান্ধীয়ে 3টা নিয়ম দিছিল, চকুকেইটা এনেধৰণে জপাই থকা এটা বান্দৰৰ ছবি, মুখখন জপাই থকা বান্দৰৰ ছবি, কাণ দুখন ঢাকি ৰখা বান্দৰৰ ছবি। অৰ্থ আছে তাত যে বেয়া নাচাবা, বেয়া নুশুনিবা, বেয়া নকবা। এতিয়া আৰু এটা লাগিছিল বান্দৰ, কি বেয়া কাম নকৰিবা। এতিয়া সেইটোকে মহাত্মা গান্ধীয়েও ভুল কৰি থৈ গ'ল। সেইকাৰণে আপুনি মই বেয়া নাচাওঁ, চকুকেইটা মুদি ল'লোঁ, বেয়া নুশুনো, কাণখন জপাই ল'লোঁ, বেয়া কথা নকওঁ, মুখখন জপাই ল'লোঁ, তাৰপাছত হাঁহটো মুচৰি মাৰি পেলালোঁ। কামটো হৈ গ'ল ইতিমধ্যে। গতিকে চিন্তাবিলাক ক'ত কেনেধৰণে ব্যৱহাৰ হৈ থাকে আমাৰ। এতিয়া বুদ্ধদেৱে প্ৰচাৰ কৰা পঞ্চশীল নীতিত এটি সুন্দৰ দৰ্শন দিছে। সেই দৰ্শনটো হ'ল, এজন ঋষিয়ে বুদ্ধদেৱক সুধিছিল যে বুদ্ধ, তুমি ক'ব বিচাৰা নেকি
যাগ যজ্ঞ পূজা পাতল শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান বেদৰ এই নিয়মবিলাক মিছা বুলি তেতিয়া বুদ্ধদেৱে উত্তৰ দিছে যে মান্যবৰ আমি মিছা বুলি ক'ব বিচৰা নাই, কিন্তু আপোনাৰ প্ৰশ্নটোৰ উত্তৰ আমি দিবলৈ আগবাঢ়িছোঁ। বোলে দিয়া তেতিয়াহ'লে। যিডোখৰ স্থানত দুইজনে কথোপকথন কৰিছে, সেই প্ৰশ্নৰ আলোচনা কৰিছে, সেই স্থানডোখৰ আজিৰ দৰে আলোচনা হৈছে। তাৰমানে মাজতে এখন বুৱতী নৈখনৰ এটা পাৰত এজোপা গছৰ তলত বাপজন আৰু আমি যেনেকৈ বহি আছোঁ, তেনেধৰণে দুইজন বহি লৈ এই মাজতে বুৱতী নৈখনৰ কথাটো টানি আনি বুদ্ধদেৱে বাস্তৱসন্মত যুক্তিৰে সেই ঋষিজনক বুজাব বিচাৰিছে যে সেই মান্যবৰ মই আপোনাক এটা প্ৰশ্ন কৰোঁ। বোলে কোৱাচোন, কাৰণ আপোনাৰ উত্তৰটো দিবলৈ মই এটা প্ৰশ্ন কৰিছোঁ আপোনাক। বোলে কওকচোন। এই যে নৈখন দেখিছে, এই নৈখনৰ ইটো পাৰলৈ যাবৰ বাবে এজন ব্যক্তিয়ে যদি এই পাৰত বহি চিন্তা কৰে কেনেকৈ যাব পাৰিম, তাৰ উত্তৰত আপুনি কি মানে সেই প্ৰশ্নটোৰ উত্তৰ আপুনি কেনেকৈ দিব আমাক দিয়কচোন। এনেধৰণে যেতিয়া বুদ্ধদেৱে ওলোটাই প্ৰশ্ন কৰিলে, তেতিয়া ঋষিজনে উত্তৰটো দিছে, যদি নদীখনত পানী কমকৈ থাকে, ব্যক্তিজনে চকুৰে যদি দেখি মনেৰে যদি বুজি পাইছে ইয়াত পানী কম আছে, মই খোজকাঢ়ি যাব পাৰিম ইটো পাৰলৈ, তেতিয়াহ'লে তেওঁ নিশ্চয় খোজকাঢ়ি যাব। 1 নম্বৰ। দ্বিতীয়তে ব্যক্তিজনে যদি চিন্তা কৰোঁতে দেখিলে যে নদীখনত পানী উপচি আছে, খোজকাঢ়ি যাব পৰা নাযাব, তেতিয়াহ'লে উপায় এটাই, এখন নাও নহ'লে ভোৰ এনেকুৱা কিবা এটা ব্যৱস্থাৰ সহায় লৈ তেওঁ ইচ্ছা অনুসৰি ইটো পাৰলৈ যাব পাৰিব। তেতিয়া বুদ্ধদেৱে সুধিছে শুদ্ধ উত্তৰ, কিন্তু আমি প্ৰশ্নটো কৰিছোঁ এই পাৰত থিয় হৈ ব্যক্তিজনে ইটো পাৰলৈ যাবলৈ চিন্তা কৰি পানী কম হৈ থকা চকুৰে দেখি মনেৰে বুজি পায়ো তেওঁ খোজ কাঢ়িবলৈ যদি ইচ্ছা নকৰে, তেতিয়া বোলে সেইজন মহামূৰ্খ। বুদ্ধদেৱৰ প্ৰশ্নৰ উত্তৰত ঋষিজনে নিজে কৈছে সেইজন মহামূৰ্খ। চকুৰে দেখিছে পানী কম আছে আৰু মনেৰে বুজি পাইছে তেওঁ খোজকাঢ়ি যাব পাৰিব, ইটো পাৰলৈ যোৱাৰ দুৰ্বাৰ ইচ্ছা, তৎসত্বেও তেওঁ পালন কৰা নাই নিয়মটো, তেতিয়াহ'লে তেওঁক কি বুলি কোৱা যাব? বোলে মহামূৰ্খ। তাৰ পাছত সুধিছে, তেওঁ চকুৰে দেখিছে নদীখনত পানী উপচি আছে, ঘাটটোত নাওখন বান্ধি থোৱা আছে, নাওখনত চৈডাল আছে, তেওঁ উঠি চৈডাল মাৰি ইটো পাৰলৈ যাব পাৰে অনায়াসে, কিন্তু তেওঁ নাওখনত উঠিব বিচৰা নাই। বোলে তেওঁ মহামূৰ্খ। যদি ব্যক্তিজনে কৈ থাকে হে প্ৰভু তোমাৰ নামত মই পূজা কৰিছোঁ, তোমাৰ নামত মই ভাগৱত পাঠ কৰিছোঁ, তোমাৰ নামত মই নামঘৰত মন্দিৰ মছজিদত চাকি দিছোঁ, ইটো পাৰ তুমি মোৰ কাষলৈ লৈ আনা প্ৰভু। ভগৱন্তই সেই পাৰটো আনি আপোনাক মোৰ কাষত থিয় কৰাই দিবনে? বোলে নিদিয়ে। ঠিক তেনেকৈ এই সংসাৰত ভাগৱত পাঠ, কীৰ্তন, দশম ঘোষা, ৰত্নাৱলী, বেদ আদিৰ দ্বাৰা যিখিনি আমাক সিদ্ধান্ত দিছে, সেই নিয়মখিনি যেনেকৈ কৰিবলৈ কৈছে অন্তৰাত্মাত, তেনেকৈ গ্ৰহণ কৰি সেই পথেৰে চলিলেহে এই সংসাৰৰ পৰা বিচৰা ধৰণে ইহলোকৰ পৰা পৰলোকলৈ আমি গমন কৰিব পাৰিম। এই কথাটো বেদ পন্থ কৰি চন্ন বুলি কোৱা হৈছে। গতিকে আমি বাপজনাৰ চৰণত সেৱা নিবেদন কৰা হৈছে। হে ৰাম ৰাম কিনো মই মন্দ ভাগি, পাপিনী বেশ্যাক লাগি, কৰিলো ব্ৰাহ্মণ জন্ম নষ্ট, এইতেও পাৰ্জী পুত্ৰ পিবুৱাবে মলমূত্ৰ, ইহে মূৰ ভৈলা মহা কষ্ট। গীতা জ্ঞানত ভগৱন্ত পুৰুষে অৰ্জুনক প্ৰকাশ কৰিছে। সুন্দৰভাৱে গোবিন্দ মিশ্ৰদেৱে মংগলাচৰণৰ পদত উল্লেখ কৰিছে, যিটো গৃহবাস ভাৰ্যা ৰেখে দাস, কহিলো পৰম আৰ্যা, বানৰক যেন নৰ্তকে নচাৱে, স্বামীক নচাৱে ভাৰ্যা। বাস্তৱ পৃথিৱীখনত বৰ্তমান এইটোৱে হৈ আছে যে যিখন গৃহ আমি ধৰ্ম পালনৰ বাবে আশ্ৰয় কৰিলোঁ,
সেই গৃহখনত যিমানে যিমানে প্ৰকৃতিগৰাকীৰ বাক্যক মান্যতা প্ৰদান কৰি পুৰুষজনে কৰ্ম কৰি গৈ থাকিব, কহিলো পৰম আৰ্যা, আৰ্যা মানে হ'ল দিনপঞ্জিকা, মানে কেলেণ্ডাৰখন। যে বাপজনে যিখন ঘৰত আইগৰাকীৰ কথা মতে উঠা বহা কৰিব, সেইখন গৃহৰ বিষয়ে কৈছে বানৰক যেন নৰ্তকে নচাৱে, স্বামীক নচাৱে ভাৰ্যা। বান্দৰটোক যেনেকৈ নৰ্তকী নচোৱাৰ দৰে গৰাকীজনে নচুৱাই থাকে, তদনুৰূপ স্বামীজনকো ভাৰ্যাগৰাকীয়ে নচুৱাই থাকে। সেইখন ঘৰৰ কেতিয়াও উত্তৰ নহয়, উত্তৰণ নহয় কেতিয়াও। এতিয়া সেই কথাটোকে যদি আমি বাস্তৱসন্মত পৃথিৱীখনৰ বিপৰীতে আধ্যাত্মিক দৰ্শনেৰে চিন্তা কৰোঁ, তেতিয়াহ'লে এই সংসাৰত প্ৰকৃতি হ'ল 24টা তত্ত্বৰে গঠিত শৰীৰটো। এই শৰীৰটোক কোৱা হৈছে প্ৰকৃতি, আৰু প্ৰকৃতি স্বৰূপা শৰীৰটোত যোগ হৈ থকা 11টা ইন্দ্ৰিয়ৰ লগত কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দৈশ্য, অহংকাৰ, মদ, মাশ্চৰ্য, কুৰ্চুট, কপট আদিবিলাকৰ বশৱৰ্তী হৈ ইন্দ্ৰিয়বিলাকক যেতিয়াই যেতিয়াই আমি নিয়ন্ত্ৰণৰ বাহিৰ কৰি আমি আত্মাতত্ত্বই ইন্দ্ৰিয়ৰ নিৰ্দেশত চলিবলৈ চেষ্টা কৰিম। আত্মাতত্ত্ব অৰ্থাৎ জীৱ আত্মা এই ইন্দ্ৰিয়বিলাকৰ নিৰ্দেশত যেতিয়া চলিম, তেতিয়াই সেই জীৱতত্ত্ব গাতত পৰিব লগা হয়, বিপথে পৰিচালিত হয়। আৰু যেতিয়াই আত্মাতত্ত্বই মনক নিয়ন্ত্ৰণ কৰি ইন্দ্ৰিয়বিলাকক কৃষ্ণস্তু ভগৱন্তৰ নামৰ সেৱাত আগবঢ়াই দিবলৈ চেষ্টা কৰিম, তেতিয়াই সেই পুৰুষৰূপী জীৱতত্ত্বই প্ৰকৃতিক নিয়ন্ত্ৰণ কৰি এই সংসাৰৰ পৰা, অৰ্থাৎ প্ৰকৃতি পুৰুষ দুয়ো শৈৱ একমতি, তেহে সিজিব কৃষ্ণত ভকতি। এই দৰ্শন আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে। এনেধৰণে অজামিলে আত্মখেদ মানে নিজকে অনুশোচনাত দগ্ধ কৰোৱাৰ সেই দৰ্শন পদবন্ধে প্ৰকাশ কৰিলে। সুমৰি সুমৰি পাপ ক্ষণে ভৈলা শুদ্ধ কায়া, বিৰকতি মনত মিলিল সিটো মন্দমতি অজামিল, মহন্তৰ সংগ পায়া ক্ষণে ভৈলা শুদ্ধ কায়া, বিৰকতি মনত মিলিল হৈটো সুত বিত্ত যায়া, জানিলো সকলে মায়া, হৰিহে সুহৃদ বন্ধু নিজ, মোৰ গতি হৰি নাম কৰোৱাবে কোন কাম, এহি বুলি বসি গুণে দি যে সংসাৰত আমি আশ্ৰয় কৰিব লগা পৰম ধন হ'ল কৃষ্ণ নাম ধন বুলি কোৱা হৈছে। গতিকে নাম ধন আশ্ৰয় নকৰি আমি যদি পাৰ্থিৱ সুখক আশ্ৰয় কৰি জীৱন ধন্য হৈছে বুলি ভাবোঁ, তেতিয়াহ'লে আমি সততে প্ৰত্যেকজনাই বুজি পাওঁ মনুষ্য জীৱনৰ চিৰলগৰীয়া দুটা বস্তু, অসুখ সুখ বুলি নৰ এনে বলিয়া, নেদেখিলে সুখ মুখ মাথো দুখ পায়া। সুখ সুখ বুলি মানুহবিলাক আমি এনেই বলিয়া হৈ ঘূৰি ফুৰোঁ, কিন্তু সুখ বিচাৰোঁতে আমি পাওঁ কি? দুখৰ উপৰি দুখ। কোনদিনা বাৰু আমি চিন্তা কৰোঁ যে সুখ বিচাৰোঁতে যদি দুখহে পাওঁ, তেতিয়াহ'লে এদিন দুখকে বিচাৰি চাওঁচোন, কিজান আমি ওলোটাকৈ সুখটো পাওঁৱেই বা। প্ৰমাণ
প্ৰথম স্কন্ধত কুন্তি স্তুতিত প্ৰকাশ পাইছে সেই কথাখিনি যে যেতিয়াই ভগৱন্ত বস্তুৱে কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণি কৰি দ্বাৰকা অভিমুখে প্ৰত্যাগমনৰ চিন্তা কৰি পাণ্ডৱ জননী কুন্তীৰ চৰণত সেৱা নিবেদন কৰিছে যে পেহী মই হস্তিনাপুৰ এৰি যাব বিচাৰিছোঁ, তোমাক যাবৰ পৰত এটি বৰ দিব বিচাৰিছোঁ, যে সেই পেহী কোৱাচোন তোমাক কি বৰ লাগে? তেতিয়া কুন্তীয়ে স্তুতি কৰিছে ভগৱন্তক যে শ্ৰী ভৈলে ভুলৈ মন কৰৈ নানা কৰ্ম। যেতিয়াই আমাৰ মনটো ধন সম্পত্তি সুখৰ মাজেৰে এই সংসাৰত পৰিচালিত হৈ থাকে, তেতিয়াই আমি কৃষ্ণস্তু ভগৱান সত্য বস্তুৰ ফালে পিঠি দিওঁ। আৰু সেইকাৰণে অসমীয়া জাতিৰ প্ৰতি এটা বদনামো আছে, খাৰ খোৱা অসমীয়া বুলি কয়। গতিকে খাৰ খোৱা অসমীয়াৰ এটা দুখটো হ'ল কি টানত পৰি ৰাম বুলি কোৱা অভ্যাসটো। সুখত আমি কোনোদিন কৃষ্ণৰ কথালৈ মনত নেপেলাওঁ যে সকলো ঈশ্বৰৰ ইচ্ছাত হৈছে, যে যদি আমি ধনী হৈছোঁ কেৱল ঈশ্বৰৰ কৃপা, যদি আমি দুখীয়াও হৈছোঁ সেয়াও কেৱল ঈশ্বৰৰ ইচ্ছাতে হৈছে। যেনেকৈ গভীৰ আন্ধাৰৰ বিপৰীতে পোহৰৰ আগমন হয়, ঠিক তেনেধৰণে আমাৰ জীৱনত গভীৰ দুখৰ বিপৰীতেও এদিন সুখৰ আৰম্ভণি হ'বই হ'ব। এই কথাটো আমি কোনোদিন চিন্তা নকৰোঁ। কেৱল আমি কওঁ বোলে কণা গোসাঁই আমাক চকু মেলি নাচালে, অৰ্থাৎ দুখটো কেৱল ভগৱন্তক অৰ্পণ কৰি দিওঁ। কোনো কথা নাই, দুখটো ভগৱন্তকেই দিয়া বাৰু। কিন্তু এদিন সেইজন ভগৱন্তৰ পৰাই কৃপা বিচাৰোঁ আমি। কোনদিনা? যিদিনাই আমাৰ সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিবলৈ ওলাব, তাৰ দুদিনৰ আগত আমি নামঘৰত গৈ গুৱাপান অৰিহণা সহিতে বন্তি আগবঢ়াই দিওঁ, এজোকা ঘোষা গাই ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰোঁ যে হে প্ৰভু, সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিবলৈ ওলাইছে, তুমি এক কণিকা কৃপা কৰি আমাৰ নাক কাণটো বচাবা প্ৰভু। ঠিকেই আছে, ভগৱন্তই তথাস্তু বুলি ভকত বৎসল ভগৱন্তই ভক্তক এক কণিকা কৃপা কৰে। আৰু সেই কৃপাৰ বশত সন্তানটোৱে ডিষ্টিংশ্যন সহ বা এনেধৰণে সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমাজখনলৈ, অঞ্চলটোলৈ, পিতৃ মাতৃৰ বুকুলে, বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে। কিন্তু যেই মুহূৰ্ততে মেট্ৰিক পৰীক্ষাৰ ফলাফলটো পিতৃ মাতৃয়ে লাভ কৰিলে, সেইদিনা সেই মুহূৰ্তত ভগৱন্তক ধন্যবাদটো দিবলৈ কেইজন পিতৃ মাতৃয়ে নামঘৰলৈ যাওঁ? কোনজন পিতৃ মাতৃ নামঘৰলৈ যাওঁ? নাযাওঁ। মনত এবাৰ হ'লেও ভাবোনে বাৰু যে ভগৱন্তৰ কৃপাত সন্তান দিয়ে, সুখ্যাতিৰে উত্তীৰ্ণ হ'ল। কিন্তু ভাগৱতত সেই ধন্যবাদটোৰ দৰ্শন দিছে। প্ৰথম স্কন্ধত যেতিয়া ৰজা পৰীক্ষিতে গম পালে 7 দিন 7 ৰাতিৰ অন্তত তেওঁৰ মৃত্যু হ'ব, তেতিয়াই তেওঁৰ মংগলৰ অৰ্থে 60,000 ঋষিমুনি আহি তেওঁৰ কাষত উপস্থিত হ'ল। আৰু হোৱাৰ লগে লগে ৰজা পৰীক্ষিতে কি কৰিছে? যে আন হেতু নাই কৃষ্ণ ৰেখে কৃপা কিনো ভৃত্য প্ৰিয় স্বামী, যে তোমালোক আমাৰ কাষত আহি উপস্থিত হ'লা, ইয়াৰ কাৰণ বেলেগ একো নহয়। আজি মোৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা আশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈলা প্ৰৱেশ। গৃহস্থী ধৰ্মৰ মূল আশ্ৰয় তিনিটা। এক হ'ল পিতৃদেৱো ভৱ, জন্ম দিয়া পিতৃক ঈশ্বৰ জ্ঞান কৰা। 2 হ'ল মাতৃদেৱো ভৱ, মাতৃক ঈশ্বৰ জ্ঞান কৰা। 3 নম্বৰতে অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰা। এতিয়া আমি নিজেহে বুজি পাম, আমাৰ গৃহলৈ অহা অতিথিজনক আমি ঈশ্বৰ জ্ঞান কৰি, যি ধৰণে ব্যাস নাৰদ সংবাদত উল্লেখ কৰিছে যে বদৰিকাশ্ৰমত উগুল থুগুল মনোভাৱোপন্ন হৈ
ব্যাস বহি থাকোঁতে দেৱঋষি নাৰদৰ উপস্থিতিত পাদ্য অৰ্ঘে গন্ধে ধূপে পূজিলা সাদৰে, বহিবাক দিলা সুবৰ্ণ আসন, যে বহিবৰ বাবে উপযুক্ত আসন দিছে আৰু অতিথিজনক ঈশ্বৰ জ্ঞান কৰি পদূলি মূৰতে আমাৰ এষাৰি দিহানামত আছে, ভকত দেখিলে আদৰি আনিবা, সাদৰি ধৰাখন দিবা, পদূলি মূৰতে চৰণ ধুৱাই দিবা, সেয়ে হব ভকতৰ সেৱা। ভকত আহিলে ভাল পাওঁ নে নেপাওঁ? ভকত অহাৰ লগে লগে এই নিয়মটো পালন কৰোঁ নে নকৰোঁ? সেইটো গৃহস্থী ধৰ্ম পালন কৰা আমি বাপাইসকলে নিজেহে বুজি পাম এতিয়া। সেইটো ধৰ্মৰ দৰ্শন কৈছে। গতিকে ধন্যবাদটো ৰজা পৰীক্ষিতে কাক দিলে? ওৱান সেইটো নাই কৃষ্ণৰে হে কৃপা, কিনো ভিত প্ৰিয় স্বামী। কৃষ্ণ গোবিন্দ মা। হেতু মানে হ'ল কাৰণ। আমাৰ গৃহত যে গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, 60,000 ঋষিমুনি, শোকগুৰু, তোমালোক যে আহি আমাৰ গৃহত উপস্থিত হ'লা, আমিতো তোমালোকৰ কথা ভাবি থকা নাই। আহি উপস্থিত হ'লা, ইয়াৰ বাবে ধন্যবাদটো ঈশ্বৰক দিছে। মোৰ কৰ্মত ভাল পাই তোমালোক আমাৰ ৰাজ্যলৈ নাই অহা, মোৰ গৃহলৈ নাই অহা। তোমালোকে ইতিমধ্যে যোগ বলে ধ্যান যোগে গম পাই গ'লা যে মোৰ অমংগল হৈছে, আৰু তোমালোকৰ বিশ্বাসযোগ্য পাত্ৰ আমি এজন সেৱক পৰীক্ষিত। গতিকে সেৱকৰ মংগলৰ অৰ্থে তোমালোক আহি আমাৰ কাষত উপস্থিত হৈছা। ইয়াৰ কাৰণটো কেৱল ঈশ্বৰ স্বামীৰ কৃপা, আমি সেৱকৰ শিৰত বৰিখন হৈছে। সেইকাৰণে ৰজা পৰীক্ষিতে পোনে পোনে প্ৰথমতে ভগৱন্তক ধন্যবাদটো অৰ্পণ কৰিছে। ৰজা পৰীক্ষিত কিমানৰ ধনী? সাগৰা পৃথিৱীৰ গৰাকী বুলি কৈছে। এজন ৰজা পৃথিৱীৰ একছত্ৰী সম্ৰাট হৈ অহংকাৰ নাই, অভিমান শূন্য হৈ ভকতৰ চৰণত সেৱা কৰি ধন্যবাদ ঈশ্বৰক দিলে। আৰু আপুনি আমি 5খনমান গাড়ীৰ মালিক হৈ, আপুনি আমি 50 বিঘা মাটিৰ মালিক হৈ আপোনাৰ মোৰ মাটিত ভৰিয়ে নপৰে। এতিয়া ভাগৱত ধৰ্ম প্ৰকৃততে কোনটো? এইটো আমি চিন্তা কৰিব লাগে। গতিকে ধন্যবাদটো আমি সন্তানটোৰ মংগলৰ বাবে ঈশ্বৰৰ চৰণত আমি অৰ্পণ কৰিছিলোঁ, কৃপা লাভৰ বাবে সেৱাভাগ। আৰু যিদিনা ঈশ্বৰৰ কৃপাত সন্তানটো সুখ্যাতিৰে উত্তীৰ্ণ হ'ল, সেইদিনাই আপুনি আমি ধন্যবাদটো কাক দিলোঁ? 5টামান ব্ৰইলাৰক। কাৰণ ৰাতিলৈ খানা এটা হয় নহয়। এতিয়া সেই খানাটোত 5টামান জীৱৰ মৃত্যু হয়। গতিকে সেই জীৱ কেইটা দোষটোতো একো নাছিল সিহঁতৰ। একো দোষ নোহোৱাকৈ, একো দোষ নকৰাকৈ সেই জীৱকেইটা আপোনাৰ মোৰ আনন্দৰ বাবে হত্যা কৰিব লগা হ'ল। গতিকে ধন্যবাদটো যে আমি সেই ব্ৰইলাৰ কেইটাক দিলোঁ, গঁড়ালৰ আমলৰীয়া হাঁহটোক দিলোঁ, এনেকুৱা কৰ্মই যদি যোগে যোগে আমি কৰি থাকোঁ, তেতিয়াহ'লে আপুনি আমি ভাগৱত শুনি কিবা লাভ হৈছে বুলি একেষাৰে ক'ব নোৱাৰোঁ। যুৱ উশৃংখলতা ৰোধ কৰিবৰ বাবে আমি প্ৰত্যেকেই চিন্তা কৰোঁ, সমাজত এনেকুৱা আধ্যাত্মিক অনুষ্ঠান আয়োজন কৰোঁ। কিন্তু যুৱ উশৃংখলতাৰ বাবে দোষ কাৰ? নামঘোষা শাস্ত্ৰত সিদ্ধান্ত দিছে, অন্ন যোনি কিছু নকৰে বিচাৰ, জাতি কুল ভৈল ভ্ৰষ্ট, ব্ৰাহ্মণৰ বেশ ধৰিয়া ফুৰয়, বেদ পন্থ কৰি নষ্ট। এতিয়া অন্ন বিচাৰ কৰিবলৈ কৈছে। তুমি শৰণ লোৱা নাই, তুমি ভজন লোৱা নাই। গতিকে শৰণ নল'লে তোমাৰ হাতেৰে চাহকণ গ্ৰহণ কৰিব নোৱাৰোঁ। তুমি ভজন নাই লোৱা, তোমাৰ হাতেৰে সিদ্ধান্ত মুঠি গ্ৰহণ কৰিব নোৱাৰোঁ। তাৰমানে সমাজত শৰণ ভজনৰ বাস্তৱিক ৰূপটো হ'ল চাহ খোৱা শৰণ, ভাত খোৱা ভজন। গতিকে আপোনালোকৰ এই মাজুলীৰ, আমাৰ অসমৰ গৌৰৱ সত্ৰনগৰী মাজুলীত আমি এনে এষাৰ কথা ক'বলৈ পোৱাটো আচলতে আমাৰেই দুৰ্ভাগ্য যে চাহ খোৱা শৰণ, ভাত খোৱা ভজন কেতিয়াও নহয়।
হৰণৰ তাৎপৰ্য আছে, ভজনৰ তাৎপৰ্য আছে। যদি প্ৰকৃততে যুৱকসকল জগৰীয়া হয়, তেতিয়াহ'লে পঞ্চম স্কন্ধৰ ঋষভ চৰিত্ৰত কিয় ঋষভ প্ৰভুৱে ভাগৱত ধৰ্মৰ দৰ্শন আমাক ওলোটাকৈ দেখুৱাই দিলে? শ্ৰীৰাম কৃষ্ণ। ঋষভ প্ৰভুৱে তেওঁৰ 100জন পুত্ৰক লগত লৈ পৰম জ্ঞান দিবৰ বাবে ব্ৰহ্মবৰ্ত নামৰ দেশখনত উপস্থিত হৈছে। উদ্দেশ্য কি? সন্তানক পৰম জ্ঞান দিব লাগে। আৰু সেইকাৰণে ভাগৱতৰ পঞ্চম স্কন্ধৰ ঋষভ চৰিত্ৰত লিখিছে, একদিনা পুত্ৰগণ লয়া ভগৱন্ত ব্ৰহ্মাৱৰ্ত দেখে পাছে প্ৰৱেশ ভৈলন্ত ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি প্ৰণামী বহিলা পুত্ৰগণ সংগে কৰি। আমাৰ অসমীয়া সমাজত গৰু বিহু দিনা বস্ত্ৰ দান কৰা এটা পৰম্পৰা আছে। এইটো সুন্দৰ পৰম্পৰা। কনিষ্ঠই জ্যেষ্ঠজনক সেৱা কৰে, বস্ত্ৰ দান কৰে, আৰু জ্যেষ্ঠজনে কনিষ্ঠক বছৰটোৰ বাবে মংগলে থাকিবলৈ আশীষ প্ৰদান কৰে। মৰম স্নেহ ভাতৃত্ববোধৰ মাজেৰে সংসাৰখন গঢ়লৈ উঠক, সমাজখন শৃংখলাবদ্ধ ৰূপ পাওক, এনেধৰণে এটি সুন্দৰ অসমীয়া সমাজৰ পৰম্পৰা। আৰু সেইকাৰণে হয়তো বিহু নামত আমি গাওঁ, গৰুৰ বিহু দিনা দদাই ঐ বস্ত্ৰ দান কৰিবা দদাই ঐ, তেহে পাবা বৈকুণ্ঠত ঠাই। শুদ্ধ। কিন্তু তৃতীয় স্কন্ধ কপিল চৰিতত তেতিয়াহ'লে কিয় ক'লে যে বুঢ়া বলধক যেন গৃহস্থে নাদৰে? যেতিয়া গৰুহাল বুঢ়া হ'ব, তেতিয়া গৰুহালক যেনে তেনে কোনোবা এজন ব্যক্তিত বিক্ৰী কৰি কেইটকামান পইচা উপাৰ্জন কৰিবৰ বাবে চিন্তা কৰোঁ। কাৰণ ইয়াতকৈ বেছি বুঢ়া হৈ গ'লে সিহঁতৰ পৰা আমি পাব লগা পইচাকেইটা নাপাম। তেনেকৈ উপাৰ্জন কৰিব নোৱাৰা হোৱাৰ লগে লগে পিতৃ মাতৃক সন্তান আৰু বোৱাৰীয়ে অৱহেলাৰ পাত্ৰ কৰে। বুঢ়া মৰ বুলি বোৱাৰীয়েকে ভাতৰ পাত্ৰভাগী, সিদ্ধান্নৰ পাত্ৰভাগী আগবঢ়াই দিওঁতে সেই বুলি কয় যে উপাৰ্জন কৰিব নোৱাৰ, এইগাল খা মৰ। এই বুলি তৃতীয় স্কন্ধ কপিল চৰিতত জীৱৰ তামসিক গতি খুব সুন্দৰভাৱে লিখি থোৱা আছে পদত। তেতিয়াহ'লে ভাগৱত ধৰ্ম কোনটো, গৃহস্থী ধৰ্ম কোনটো? চিন্তা কৰিলে আমি উত্তৰটো পাই যাম এতিয়া, যে যেনেকৈ গৰুৰ বিহু দিনাই কেৱল বস্ত্ৰ দান কৰাটো অসমীয়া সমাজৰ পৰম্পৰা, আৰু সেই পৰম্পৰাটোক ভাগৱতে কৈছে কেৱল গৰু বিহু দিনাই বস্ত্ৰ দান নকৰি, সেই ব্যৱস্থাটো অন্ততঃ বস্ত্ৰ দান কৰিব নোৱাৰিলেও প্ৰত্যেক দিনাই পিতৃদেৱো ভৱ, মাতৃদেৱো ভৱ, অতিথি দেৱো ভৱ, এই তিনিটা নিয়মক শাস্ত্ৰই ভাগৱত ধৰ্ম হিচাপে দেখুৱাই দিছে। গতিকে প্ৰত্যেক দিনাই নিয়মটো পালন কৰা। যদি 364 দিনেই কেটকেটাই মেটমেটাই পিতৃ মাতৃক অৱহেলা কৰে, তেতিয়াহ'লে গৰুৰ বিহু দিনাই কেৱল গুৱাহাটীৰ পৰা আহি মাজুলীহেন জেগাত পিতৃক সেৱা ভাগ কৰি গুচি গ'লেই সেইটো ভাগৱত ধৰ্ম নহয়। এইটো আমাৰ শাস্ত্ৰই এবাৰো দেখুওৱা নাই। গতিকে ভাগৱত ধৰ্মৰ দৰ্শন যেনে ধৰণে শাস্ত্ৰত তৃতীয় স্কন্ধ, চতুৰ্থ, পঞ্চম প্ৰত্যেক স্কন্ধতে ভগৱন্ত পুৰুষে অৱতাৰ ধাৰণ কৰি দেখুৱাই গৈছে, সেই সুন্দৰ দৰ্শনটো আমি আশ্ৰয় কৰিব লাগে। সন্তানটোক মাতৃগৰাকীয়ে যেতিয়া গা পা ধুৱাই, বেগটো লৈ কাপোৰ কানি পিন্ধাই ভিতৰৰ কোঠাটোৰ পৰা ওলাই আহি ভিতৰতে কাণে কাণে কয়, শুনটো শুনজনী, বাহিৰৰ বাৰান্দাত ককা বহি আছে, তুমি তেওঁক সেৱা ভাগ কৰিবা আৰু ক'বা, ককা আমি বিদ্যালয়লৈ যাওঁ, পঢ়িবলৈ যাওঁ, তুমি আশীৰ্বাদ দিয়া। এই বুলি নাতিটোক
ককাকক সেৱা কৰিবলৈ আমি উপদেশ দিওঁ, এইটো ভাগৱত ধৰ্ম। কিন্তু ধৰ্মগুৰুৰ দৰ্শন উপদেশতকৈ আৰ্হি ভাল। গতিকে আৰ্হিটো ঋষভ প্ৰভুৱে দেখুৱাই দিছে। ঋষভ প্ৰভুক এশজন পুত্ৰই পিতৃদেৱো ভৱ ঈশ্বৰ জ্ঞান কৰি আছিল, কিন্তু যিদিনাই ব্ৰহ্মাৱৰ্ত দেশত নি ঋষভ প্ৰভুৱে তেওঁ এশজন পুত্ৰক উপস্থিত কৰাই দিলে, লগে লগে বাটচৰাৰ সন্মুখত ঋষভ প্ৰভুৱেতো এবাৰো নকলে যে মোৰ পুত্ৰসকল তোমালোকে এওঁলোকক সেৱা কৰা, ক'লেনে? নাই কোৱা। বিপৰীতে কি কৰিলে যে ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি প্ৰণামী বহিলা পুত্ৰ গণ সংগে কৰি। ভগৱন্ত পুৰুষে প্ৰথম ব্ৰহ্ম ঋষিসকলক মূৰটো দুৱাই সেৱা কৰি দিছে, আৰু পুত্ৰসকলে এক মুহূৰ্তৰ বাবে চিন্তা কৰিছে যে পিতৃদেৱো ভৱ, অৰ্থাৎ ইমান দিন আমি পিতৃক ঈশ্বৰ জ্ঞান কৰি আছিলোঁ, আজি দেখোন পিতৃয়ে এওঁলোকক সেৱা কৰিছে। তাৰমানে এওঁলোক পিতৃৰ যেতিয়া শ্ৰদ্ধাৰ পাত্ৰ, তেতিয়াহ'লে এওঁলোক আমাৰো শ্ৰদ্ধাৰ পাত্ৰ। সেইকাৰণে এশজন পুত্ৰই কোনো দ্বিধাবোধ নকৰি, সংকোচ নকৰি পিতৃয়ে দেখুৱাই দিয়া সেই পথক আশ্ৰয় কৰি সমস্ত জনাকে ঈশ্বৰ জ্ঞান কৰি সেৱাভাগ নিবেদন কৰিছে। আৰু নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই লিখিছে, পৰম ঈশ্বৰ কৃষ্ণ দেৱক নপাই লাগ, জাগ যোগ যজ্ঞ দানে, একান্ত ভক্তৰ পদৰেণু, শুদ্ধ চিতে মাথে অভিষেক নকৰয় মানে। যেতিয়ালৈকে একান্ত ভকতৰ চৰণৰ ধূলা আমি শিৰত স্পৰ্শ কৰাব নোৱাৰিম, তেতিয়ালৈকে ভগৱন্তৰ পূৰ্ণ কৃপা এটি জীৱতত্বই লাভ কৰিব নোৱাৰে। ইমান সুন্দৰ দৰ্শন। গতিকে আমাক দিয়া সেই উপদেশ আমি এতিয়া পালন কৰিছোঁ কিমান জানে, কেনেকৈ পালন কৰিছোঁ এইটো নিজেহে বুজি পাম। গতিকে ভাগৱত ধৰ্মৰ শুদ্ধ ৰূপ কেনেকৈ শাস্ত্ৰই দেখুৱাইছে তাক বুজি লৈ সেই পথৰে পথিক হিচাপে নিজৰ জীৱন যদি আগবঢ়াই নিব পাৰোঁ, নিশ্চিত ৰূপত শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে সেই জীৱৰ পৰম গতি লাভ।